বৰ্তমান অসমৰ যিটো পৰিস্থিতি চাওক দানটো চবেই কৰি আছে নহয় জানো ক'ৰবাৰ পৰা গৈছে কিন্তু আমি বিচাৰোঁ সঠিক ঠাইত সঠিক বস্তুটো গৈ পৰক সঠিক ঠাইত জানে মানুহখিনিয়ে যাতে যিখিনি ককবকা আছে যিখিনি মানুহ আমি আমাৰ যেনেকৈ এটা ঘৰ বনাওঁতে এটা ইটাৰে এটা ঘৰ বনোৱা হয় ঠিক প্ৰতিজন মানুহৰ এটা অলপ সহায়েৰে যাতে কিছু আমি দান বা সিহঁতক সহায় কৰিব পাৰোঁ আৰু এইটো আমি প্ৰচেষ্টাতে আমি আগবাঢ়ি আহিছোঁ গতিকে আমি আপোনালোকৰ নিউজৰ জৰিয়তে ক'ব বিচাৰিছোঁ যিখিনি মানুহ আছে চবেই যাতে অলপ চবেই যাতে সহায় কৰে আৰু দান কৰে চবেই যাতে নিজৰ ফালৰ পৰা নহয় জানো চবেই দান কৰক নোৱাৰে অলপকৈ দিয়ক যাতে মানুহখিনি অলপ সহায় পায় কাৰণ অকল যে মানুহৰ এতিয়াতো কিছুমান মৃত্যু হৈছে কিন্তু এনেকুৱা হৈছে ঘৰ বাৰী নাইকিয়া হৈছে কাপোৰ নাই খাদ্য নাই একো নাই খালি কৈ আছে যে আমি পাইছোঁ আমাক বহুত টকা দিছে কোটি টকা দিছে কিন্তু এতিয়াও কিন্তু তেওঁলোকে সেই কষ্টতে ভুগি আছে বহুতে কাৰণ কি হৈছে এতিয়া আমি গম পাইছোঁ কিছুমান মানে ডেড বডি পোৱাই নাই মাটিৰ তলে থৈতো খুব সেয়া হৈছে হয়তো সেইখিনিও গভৰ্ণমেণ্টেতো চেষ্টা কৰি আছে যিখিনি বাৰু কৰি আছে বহুতে দান কৰিছে ডাঙৰ উদ্যোগপতিয়ে দি আছে চবেই দি আছে কিবা নহয় কিবা সেই তুলনাত ধৰকচোন নগণ্য আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ আমাৰ গোটেইখিনি আৰ্টিষ্ট আহিছে তেওঁলোকে গানৰ জৰিয়তে মানুহক উদ্যোগনি কৰি আছে মানুহক জগাই তুলি আছে যাতে চব আহক একেলগে আমি আগবাঢ়ি গৈ পেলাই সিহঁতক অলপ সহায় কৰিব ধন্যবাদ একত্ৰিত হৈ পেলাই গীতৰ আৰু সংগীতৰ মাজেৰে আমি সাহায্য সংগ্ৰহ কৰি আছোঁ আৰু তেওঁলোকৰ বানপীড়িত অঞ্চল সকললৈ পঠাবলৈ আমি চেষ্টা কৰি আছোঁ আমি প্ৰতিদিনেই জেগাই জেগাই আমি এনেকৈ গীত পৰিৱেশন কৰি আছোঁ আমি আটাইবোৰ শিল্পী হাৰমনি কনচাৰ্টৰ হৈ পেলাই আৰু এনেকুৱা সকলো শিল্পী আমি গীত গাই আছোঁ আৰু ৰাইজে খুব সঁহাৰি জনাই আছে আৰু তেওঁলোকলৈ আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোক ভালে ভালে সাহায্যখিনি পায় আৰু তেওঁলোকৰ যাতে কামত আহে আমি অহাকালিও আমি আজি 3-4 দিনৰ পৰা এনেকুৱা বিভিন্ন ঠাইত আমি অনুষ্ঠান পৰিৱেশন কৰি আছোঁ আমি এনেকুৱা কৰি গৈ থাকিম যেতিয়ালৈ আমি তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰোঁ আৰু তেওঁলোকলৈ আমি সঁহাৰি জনাইছোঁ ধন্যবাদ আপোনালোকৰ সাহায্যৰ কাৰণে অশেষ ধন্যবাদ আৰু আমাৰ শিল্পী সমাজৰ কাৰণে অশেষ ধন্যবাদ তেওঁলোকে নাহিলে বোধহয় আমাৰ এই কালেকশ্যনে নহ'লেহেঁতেন তেওঁলোকৰ জৰিয়তে আজি আমি কালেকশ্যন কৰিব পাৰিছোঁ আশা কৰিছোঁ যে কাৰোবাৰ এই বানপীড়িত দুৰ্ভগীয়া মানুহবিলাকৰ ওচৰতে আমি যাব পাৰিম আৰু লগত সাংবাদিক বন্ধু আপোনালোকৰো বহুত ধন্যবাদ আপোনালোকে আমাক কৰিছে আপোনালোকে চাগে আজি কৰাৰ কাৰণে আমাক জনোৱাৰ কাৰণে আমি অলপ আৰু বেছিকৈ এই সাহায্যটো দিব পাৰিছোঁ বা সাহায্য পাইছোঁ আৰু কালি আমি কৰিছোঁ ঠিক কৰিছোঁ যে কালি আমি ISBT কৰিম আমি কৰিয়ে থাকিম কাৰণ এতিয়াও দুৰ্ভগীয়া মানুহবিলাকৰ এতিয়াও আমি পেপাৰত পাওঁ বা টিভিত পাওঁ তেওঁলোকে এতিয়ালৈকে ভালকৈ এইবিলাক বস্তু পোৱা নাই বা পাইছে চেষ্টা কৰি আছে মানুহ যাব পৰা নাই আমি চেষ্টা কৰোঁ আমিতো কেইদিন পিছত যাম চাওঁ তেওঁলোকৰ ওচৰতে যাব পাৰোঁ কি নাই আৰু দ্বিতীয় কথা আমাৰ টিমটো ইমানেই ভাল যে আমি চব গোটেইবোৰ আমি ইমান এক্টিভত কাম কৰি আছোঁ আশা কৰিছোঁ আমাৰ এইটোত আমি যোগাৰ কৰিব পাৰিম আৰু গোটেই বস্তু আৰু এটা ভাল খবৰ হ'ল কলিকাতাৰ পৰা এটা পাৰ্টি আমাক প্ৰায় 500ৰ ওপৰত বেডশ্বীট দিব বুলি কালি এনাউন্স কৰি দিছে তো সেইটো এটা আমাৰ কাৰণে বিৰাট প্ৰাপ্ত এইটোৱে মোৰ এইটোৱে কোনো কথা ভগৱান আছে বুলি আমি ভাবোঁ আৰু ভগৱানৰ কাৰণে তেওঁলোকে পাব সুবিধা হ'ব আৰু বিশ্বজিৎ শীল বুলি ল'ৰাটো তেওঁ কৈছে মই 500 বেডশ্বীট দিম বুলি কলিকাতাৰ পৰা 2-1 দিনৰ ভিতৰত তেওঁ এইটো আহি পাব ধন্যবাদ এয়া মোৰ লগৰ আছে তেওঁলোকৰ অলপ অসমবাসী ৰাইজে দেখিছে ইতিমধ্যে উজনিৰ বানপীড়িতসকলৰ বাবে সকলোৱে সহায় সহযোগ কৰি আছে গোটেই অসমবাসী আজি ওলাই আহিছে আৰু ই সঁচাকৈ আমাৰ প্ৰতিজন অসমীয়াৰ বাবে আমি গৌৰৱান্বিত সকলোৱে সহায় কৰিছে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে সহায় কৰিছে এইটো খুবেই ভাল লাগিছে ঠিক তেনেকৈ আমিও ওলাই আহিছোঁ যোনে যেনেকৈ পাৰে আপোনালোকে হয়তো নিশ্চয় সহায় সহযোগ কৰি আছে বিভিন্ন ঠাই কোনোবাই নিজৰ ঘৰৰ পৰা গৈছে কোনোবাই ওলাই আহিছে আমিও ঠিক তেনেকৈ ওলাই আহিছোঁ যিখিনি পাৰোঁ বান সাহায্যৰ বাবে গীত গাইছোঁ গীতে মাতে চেষ্টা কৰিছোঁ ৰাইজে বৰঙণি আগবঢ়াইছে সেইবোৰ লৈ আমি যিখিনি পাৰোঁ উজনি অসমলৈ গৈ চেষ্টা কৰিম আৰু সমূহ ৰাইজলৈ এয়াই এটাই বিনম্ৰ অনুৰোধ আৰু এই সময়ত আমি আৰ্তজনৰ কাষত থিয় দিব লাগে মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে বা জুবিন দাই কৰা অসাৰ প্ৰচেষ্টাৰ দৰে আমি সকলোৱে ইজনে সিজনৰ লগত থাকিব লাগে সদায় আৰ্তজনৰ সৈতে সদায় থাকিব লাগে এইখিনি ক'ব বিচাৰিছোঁ আমি ইতিমধ্যে যোৱাকালি পৰহিৰ পৰা কৰি আছোঁ অহাকাইলৈ আমি প্ৰবেবলি উইল ষ্টে অন ISBT ত কাইলৈ ইভিনিং থাকিম চাগে
লগ পাম সকলোকে নিশ্চয় ধন্যবাদ। আগতে আপোনালোকক বহুত বহুত ধন্যবাদ, কিয়কি আমি যিটো মাৰ্কেটত গৈছোঁ চব্জিৱালাৰ পৰা, ৰিক্সাৱালাৰ পৰা, ঠেলাৱালাৰ পৰা, পাণ দোকানীৰ পৰা, গেলামাল দোকানীৰ পৰা, কছমেটিক দোকানীৰ লগত আপোনালোকে গৈ এটা ফটো লৈ যিখিনি আমাৰ লগত গৈছে, আমাৰ লগত যিখিনি ডনেশ্যন উঠিছে সেইখিনিত আপোনালোকে সহায় কৰাৰ কাৰণে আপোনালোকৰ ওচৰত আগতে মিডিয়া চেলৰ ওচৰত মই মানে বিশেষকৈ কৃতজ্ঞ, কিয়কি আপোনালোকৰ জৰিয়তে আমি এইখিনি আগবাঢ়িব পাৰিছোঁ। আৰু আমাক যিখিনি মানুহে আমাক সহায় কৰিছে 5 টকাৰ পৰা 1 টকালৈকে, 10 টকালৈকে, 50 টকালৈকে, 500 টকালৈকে, তেওঁলোক ব্যক্তিকেইজনকলৈকে মোৰ অশেষ অনেক মানে কোটি নমন আৰু ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে সহায় কৰিছে আৰু আগুৱাই আহিছে, সকলো মানুহখিনি আগুৱাই আহিছে, যিয়াকে কোনো নিদিওঁ বুলি কোৱা নাই। তাৰ মাজতে আমি যিখিনি পাৰিছোঁ সেইখিনি আমি উঠাইছোঁ আৰু এইখিনি লৈ আমি যিখিনি মানে মানুহৰ পৰিচয় হৈ আছে, যিখিনি অসুবিধা হৈ আছে, সেই অসুবিধাখিনি যেন আমিও অলপ আমাৰ সেই ৰাইজৰ সহযোগ লৈ আমি যেন আগবাঢ়িব পাৰোঁ, তাৰে কামনা কৰি আমি আমাৰ এই দলটো, আমাৰ মিউজিক দল, তেওঁলোকে আৰু যিবিলাক সংগীত তেওঁলোকে এটা পৰিচালনা কৰি আছে, গান গাই আছে, তেওঁলোকৰো কণ্ঠই দি এটা মাত সুৰ দি মানুহক মনোৰঞ্জন কৰি আছে, তেওঁলোকলৈ মই বহুত ধন্যবাদ। আৰু আমাৰ যিখিনি মহিলা আছে তেওঁলোকৰ কাৰণেও ধন্যবাদ। আৰু ৰাইজক মই বেছিকৈ ধন্যবাদ দিছোঁ। ৰাইজে মানে অকল আমাক বুলি নহয়, যিমানটা সংখ্যা আহিছে, যিমানটা মানে আঁচনি মানে আহিছে, চবকে দান কৰিছে, তাৰ কাৰণে চবকে ধন্যবাদ দিছোঁ। মোৰ এইখিনি বক্তব্য কৰি সামৰিছোঁ। ধন্যবাদ।